হরি নামে হরি নামে হরি নামে হরি নামে করিয়া শেষ জগৎ উদ্ধার হরি নামে হরি নামে হরি নামে হরি নামে করিয়া শেষ জগৎ নারায়ণ নারায়ণ নারায়ণ। দেবী কিবা হেতু দেখিছো আজি বিষাদিত মন বৈকুণ্ঠলৈ আহিলে বোলে লক্ষ্মী নাৰায়ণৰ যুগল শৰণ হয় দৰিকণ, কিন্তু আজি তাৰ পৰাহে বঞ্চিত হলো। আপুনি কি ভাবিছে দেৱৰীকে? আজি সঁচাকৈয়ে প্ৰথমে বৈকুণ্ঠপুৰী প্ৰভুৰ বিহীন কোনোদিনে নাৰায়ণে মোক লগত নিনিয়াকৈ কলৈকৈ নাযায়। নাৰায়ণ কিন্তু আজি তাৰ ব্যতিক্ৰম হ'ল। প্ৰলয় মহাপ্ৰলয় দেৱী, মহাপ্ৰলয়। আৰু অলপ দিনতেই এই পৃথিৱী মহাপ্ৰলয়ত পৰি পানীত ডুব যাব। চাৰিওফালে কেৱল পানীয়ে পানী হ'ব। কথা দেৱৰীকে, মইতো তাৰ একো গমকেই নাপাওঁ। আপুনি বাৰু প্ৰভুক ক'ৰবাত লগ পাইছিল নেকি? তাকেইতো ক'বলৈ আহিছো দেৱী। গৈছিলো মই কৈলাশলৈ, তাতে দেখা পালো মই পিতামহ ব্ৰহ্মাদেৱ, শ্ৰীহৰি প্ৰভু বিষ্ণু, সংহাৰ কৰ্তা ৰুদ্ৰ, তিনিও কিন্তু এক গুপ্ত আলোচনাত হৈ আছে মগ্ন। আকৌ তাত দেখিলো মই ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী, ব্ৰহ্মাৰ কন্যা সৰস্বতী, সেই আলোচনাত লৈছে ভাগ। কিন্তু তোমাক তাত নেদেখিহে মই বৰ আচৰিত হলো দেৱী। এই মহাপ্ৰলয়ত কোনে কি দায়িত্ব কৰিব গ্ৰহণ সকলো কিন্তু ভাগ বতৰা কৰি শেষেই কৰি পেলালে। মই আকৌ মনতে ভাবিলো যে প্ৰভু বিষ্ণুৱে বা তোমাক কিয় লগত নিনিলে? এই কথা সঁচা নেকি দেৱৰীকে? সঁচা মিছা দেখিবা নহয় দেৱী। মই আকৌ গৈ পোৱাৰ লগে লগেই ভোলানাথে টুটুকিয়া আহিছে বুলি মোক উপহাসে কৰিলে। সেইবাবেই লগে লগে সেই স্থান পৰিত্যাগ কৰি পোনে পোনে বৈকুণ্ঠপুৰী পালোহি দেৱী। পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। নাৰায়ণ এই পৃথিৱী আজি ধ্বংস হ'ব। তাৰ আলোচনা চলিছে ক'বলে মই অথচ ক'বকেই নেপাওঁ। সেই গুপ্ত আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী, শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে, তেন্তে মই কিয় দেৱৰীকে, মই কিয় যোগ্য হলো যে মই স্বয়ং নাৰায়ণৰ পত্নী হৈও সেই গুপ্ত আলোচনাত ভাগ ল'ব নোৱাৰিলো? দেৱৰীকে, মই আজি বিকল ভাৱেৰে অপমানিত হৈ পৰিছো। আপুনি কওক দেৱৰীকে, আপুনি কওক, বৰ্তমান মোৰ কৰ্তব্য
কি নারায়ণ নারায়ণ ও তাতোতকৈ আৰু ডাঙৰ কথা কি জানা দেৱী দেৱৰ যিমানবোৰ আছে বেদ শাস্ত্ৰ সকলোবোৰৰ দায়িত্ব অৰ্পণ কৰিছে কেৱল সৰস্বতী দেৱৰ কি আৰু সকলোবোৰ জীৱ দায়িত্ব অৰ্পণ কৰিছে পাৰ্বতীক আৰু সেই দায়িত্ব ল'বলৈ পাই দুইগৰাকী মহানন্দ কৰিছে দেৱী তুমি থকা হলে তুমিও কিন্তু সেই আনন্দৰ ভাগ ল'ব পাৰিলাহেঁতেন দেৱৰ কি নুশুনাবা নুশুনাবা দেৱৰ কি আৰু মোক তিনিবোৰ গুপ্ত কাহিনী মোৰ পৰা কিয় প্ৰভুৱে আজি এই কথা গোপনে ৰাখিছে মই কেতিয়াও পত্নী নহওঁ নাৰায়ণ মোৰ কি সৃষ্টি ৰক্ষা কৰিব পৰা ক্ষমতা নাই দেৱৰ কি দেৱী সেই নাৰী হাস্যময়ী সেই নাৰী এই নাৰী লাস্যময়ী কিন্তু দেৱৰ কি প্ৰয়োজন হলে এই নাৰীয়ে সময় ধৰিব পাৰে এই নাৰীয়ে সময় ধৰিব পাৰে ৰণচণ্ডীৱতী মই প্ৰভুৰ ওপৰত বিখনি প্ৰতিশোধ ল'ম কিন্তু দেৱী কিয় বাৰু প্ৰভু বিষ্ণুৱে তোমাক কৰি প্ৰত্যাখ্যান গুপুতে এক নতুন সৃষ্টিৰ মেলিছে পাতনি সেই সৃষ্টিৰ পাতনিক মই নিমিষতে ৰক্ষা কৰি দিম প্ৰভুৱে বুজিব তেতিয়া সেই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে দেৱী আপুনি চাই থাকক আপোনাকে সাক্ষী কৰি দেৱৰীখি আপোনাৰ এই সাক্ষাততে মহাপ্ৰলয়কাৰী ভীষণ দৈত্যক সৃজন কৰি বিষ্ণুজী নতুন সৃষ্টিৰ অংকুৰণ কৰিব বিচাৰিছে এই সৃষ্টিৰ পাতনিক মই এই ধূলিৰ লগত উৰুৱাই দিম চোৱা মৰ্ত্যৰ মানৱ চোৱা স্বৰ্গৰ এই দেৱতা মণ্ডলী পাতালৰ বাসুকী নাৰীকি ভীষণ প্ৰতিশোধ ল'ব পাৰে দেৱী ধৈৰ্য ধৰা দেৱী তুমি এনে নিদাৰুণ প্ৰত্যক্ষ কৰিব বুলি মই ভবাই নাছিলো দেৱী মই এবে বিদায়হে মাগিছো কিন্তু দেৱী যোৱাৰ আগতে কৈছো শুনা তুমি এনে নিদাৰুণ প্ৰত্যক্ষলৈ কদাপিতো আগ নাবাঢ়িবা মহাপ্ৰলয় আৰম্ভ হোৱাৰ প্ৰাক্ষণত অন্য এক মহাপ্ৰলয়ৰ নকৰিব ঘোষণা যাৰ ফলত তুমি আৰু মই দুয়ো সমত্যলৈ খহি পৰিম দেৱী দুয়ো সমত্যলৈ খহি পৰিম দেৱী